আজি আমি আৰণবাৰীমৰ এই অনুষ্ঠানত সংহাৰী আৰমু চিৰিঙত আমি আমাৰ এই ধৰ্ম আৰু উপাসনাৰ যি এক প্ৰকাৰ ক'ব গ'লে দৰ্শন সেই দৰ্শনক আমি আকৌ এবাৰ সোঁৱৰণ কৰিছোঁ কাৰ্বি সমাজ অসমৰ ভিতৰতে ভাৰতৰ ভিতৰতে এটা আটাইতকৈ পুৰণি সমাজ মই কাৰ্বি সকলক দুটা কথাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ আমাৰ ভাৰতত বা আমাৰ অসমত বহুত নতুন ধৰ্ম আহিছে এতিয়া আমাৰ মনত প্ৰশ্ন হ'ল এই ধৰ্মবিলাক অহাৰ আগতে কাৰ্বি সমাজ কেনেকৈ জীয়াই আছিল আগত হস্পিটালো নাছিল পাহাৰত জন্তু আছিল মেলেৰিয়া আছিল পাহাৰে ভয়ামে অসুখ আছিল পাহাৰে ভয়ামে জীৱন কষ্টৰ আছিল খেতি বাতি কষ্টৰ আছিল ডক্টৰ নাছিল হস্পিটাল নাছিল আৰু আজি আৰম্ভ হোৱা নতুন ধৰ্মবিলাকো নাছিল যদি আজি নতুন ধৰ্মবিলাক 5000 বছৰ 3000 বছৰ আগত থাকিলেহেঁতেন তেতিয়ালে আমি কলোহেঁতেন যে সেই ধৰ্মসমূহৰ কাৰণে আমি জীয়াই আছিলোঁ কিন্তু সেই ধৰ্মবিলাক কাৰ্বি আংলঙত কিমান দিন আগত আহিলে 50 বছৰ 60 বছৰ কাৰ্বি সকলৰ পুৰণা যদি বৈশিষ্ট্য চাব যাওঁ কাৰ্বি জাতি 5000 বছৰ পুৰণা তেতিয়াহ'লে কাৰ্বি সকল ইমান দিন ধৰি আজি এই 50 বছৰ 1948 পৰা বা ব্ৰিটিছৰ 100 বছৰ যদি বাদ দিওঁ তাৰ আগৰ 4900 বছৰ কাক উপাসনা কৰি আমি জীয়াই আছিলোঁ যদি এই প্ৰশ্নৰ যদি আমি উত্তৰ বিচাৰো তেতিয়াহ'লে আমাৰ মনত এটাই আমাৰ উত্তৰ আহিব যে আমি জীয়াই আছিলোঁ আমাৰ সংহাৰী ধৰ্মক পালন কৰি আৰণবাৰীমক পালন কৰি আজি আমাৰ লোকসকলে মোৰ দেউতা মোৰ ককা দেউতা মোৰ আজু ককাই যি ধৰ্ম পালন কৰিছিল সেই ধৰ্ম বেয়া আৰু মই ৰাতিৰ ভিতৰতে এজন বিজ্ঞানী হৈ গলো আৰু মই লোৱা ধৰ্মটো আটাইতকৈ ভাল ৰাতিৰ ভিতৰতে মই কাৰ্বিৰ সমাজ কাৰ্বিৰ সাজ পোছাক এৰি দিলো আৰু চুট টাই পিন্ধি ললো আৰু মই কলো যে মই আটাইতকৈ শুদ্ধ যি মানুহে নিজৰ আদিম পুৰুষৰ ধৰ্ম এৰে যি মানুহে নিজৰ আদিম পুৰুষৰ সংস্কৃতি এৰে যি মানুহে নিজৰ আদিম পুৰুষৰ গীত মাত নৃত্য এৰে সেই সমাজৰ ভৱিষ্যতত কোনো পৰিচয় নাথাকে সময়ে তেওঁলোকক নোহোৱা কৰি লৈ যাব মই বহুত ধৰ্মৰ বিষয়ে জানো যেতিয়া ধৰ্ম প্ৰচাৰৰ আৰম্ভণি হয় তেওঁলোকে কয় আমি স্কুলত এডমিশন কৰো কলেজত এডমিশন কৰো আমি ফ্ৰী এডুকেশ্যন দিও ফ্ৰী হেল্থ দিও পিছত যেতিয়া সময় আহে মোৰ চাকৰি দৰমহাৰ পৰা 10% মই সেই ধৰ্মবিলাকত দান সদায় মাহে মাহে দি থাকিবলগীয়া হয় তেনেকুৱা ব্যৱস্থাও আজিকালি মানুহে কৰি লৈছে প্ৰথমতে ইনভেষ্টমেন্ট তাৰ পিছত ৰিটাৰ্ণ অন ইনভেষ্টমেন্ট এনেকুৱা ধৰণৰ ধৰ্ময়ো আমাৰ আদিম সমাজৰ নিয়ম নীতিসমূহ আমি নোহোৱা কৰি পেলাইছো মই হিন্দু ধৰ্মক বিশ্বাস কৰো মই দেৱ দেৱী বিষ্ণু কৃষ্ণক বিশ্বাস কৰো কিন্তু মই কাৰ্বি সমাজক কম যে আপোনালোকে শিৱ বিষ্ণু আৰু কৃষ্ণক বিশ্বাস কৰিব নালাগে আপোনালোকে আপোনালোকৰ হেমফুক বিশ্বাস কৰিব লাগিব আপোনালোকে আপোনালোকৰ মুক্ৰাঙক বিশ্বাস কৰিব লাগিব আপোনালোকে আপোনালোকৰ ৰাচিনজাক বিশ্বাস কৰিব লাগিব সেইটোৱে হৈছে আমাৰ নীতি মই সভ্যতা আগতে দেখিলো আৰু সেই কাৰণে মই আপোনালোকক যদি কওঁ যে মই আগতে সভ্যতাৰ পোহৰ দেখিলো গতিকে কৃষ্ণ ভাল বিষ্ণু ভাল শিৱ ভাল মহাদেৱ ভাল আপোনালোকে আৰণবাৰী নেৰি মোৰ ধৰ্মলৈকে আহক সেয়া মোৰ বাবে কেতিয়াও উচিত নহয় কেতিয়াও মোৰ বাবে সেয়া সমুচিত নহয় মই এই নীতিক বিশ্বাস নকৰো
বৈদিক হিন্দু ধৰ্ম, বৈদিক সনাতন ধৰ্ম, আমি যিসকলে পুৰণা দিনৰ পৰা বিশ্বাস কৰি আহিছো আমি তেওঁলোকে পালন কৰিম। কিন্তু বড়ো সমাজে পুৰণা দিনৰ পৰা বাথৌ ধৰ্ম পালন কৰি আহিছে। মোৰ পিতা, মোৰ আজু পিতা, মোৰ আগৰ পূৰ্বজন্ম, মোৰ পূৰ্বপুৰুষে বাথৌ পূজা কৰি আহিছে। কাৰ্বি সমাজৰ আমি জনসাধাৰণে সংহাৰী পূজা পালন কৰি আহিছো। আমাৰ ধৰ্ম মানেতো ৰাজনীতি নহয়, আমি বিজেপি এজিপি কংগ্ৰেছ নহয় যে ইজনে সিজনক টানি থাকিম যে আপুনি বিজেপিত আহক, আপুনি কংগ্ৰেছত আহক, আপুনি এজিপিলৈকে আহক, আপুনি এএছডিচিলৈকে আহক। ধৰ্ম ৰাজনীতি নহয়, ধৰ্ম ৫,০০০ বছৰ পুৰণা সংস্কৃতি। এডাল গছৰ শিপা যিমানে মজবুত থাকে গছডালত সিমানেই ফল মূল ভাল কৰি দিব পাৰিব। কাৰ্বি সমাজে সংহাৰী ধৰ্মৰ শিপা যিমানে শক্তিশালী কৰি ৰাখিব কাৰ্বি সমাজ যুগ যুগ পৃথিৱীত নিজৰ বিশ্বাস আৰু পৰম্পৰাৰে জীয়াই থাকিব পাৰিব। কিন্তু যিদিনাখন আমি ভাবিম যে আমি হিমন্ত বিশ্ব শৰ্মাক ফলো কৰো, আমি নুমল মমিনক ফলো কৰো, সেইদিনাখনে আমাৰ অস্তিত্ব নোহোৱা হৈ যাব। কাৰণ আপোনালোকৰ পূৰ্বপুৰুষ হিমন্ত বিশ্ব শৰ্মা নহয়, আপোনালোকৰ পূৰ্বপুৰুষ সেই ৰংখাঙৰ পৰা এই পবিত্ৰ ধৰ্মৰ দৰ্শন বিলোৱা আমাৰ পূৰ্বপুৰুষসকলে আমাক এই আদৰ্শ শিকাই থৈ গৈছে। আজি মই সেইকাৰণে যথেষ্ট চিন্তিত। বহুত মানুহে জনজাতীয় লোকসকলৰ বাবে কথা কয়, জনজাতীয় ৰাজনৈতিক অধিকাৰৰ কথা কয়, কিন্তু জনজাতীয় ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ এই গোটেইবিলাকৰ আৰম্ভণি হয় জনজাতীয় লোকৰ সংস্কৃতি, জনজাতীয় লোকৰ ধৰ্মীয় বিশ্বাস আৰু জনজাতীয় লোকৰ লোকনৃত্য আৰু পৰম্পৰাৰ পৰা। আজি কাৰ্বি সমাজক ভাৰতৰ মানুহে সন্মানৰ চকুৰে চাব যেতিয়া এজন কাৰ্বি লোকে নিজৰ কাৰ্বি সাজপাৰ গৌৰৱেৰে সৈতে পৰিধান কৰিব। আজি বিদেশৰ পৰা এজন অহা লোকে কাৰ্বি সমাজক সন্মান কৰিব যেতিয়া কাৰ্বি সমাজে নিজৰ ধৰ্মীয় বিশ্বাস অটুট ৰাখি নিজৰ পৰম্পৰাগত কলা কৃষ্টিক আধুনিকতাৰ লগত সংমিশ্ৰণ কৰি জগত সভালৈ লৈ যাব। কিন্তু আমি যদি বেলেগক কপি কৰো তেতিয়াহ'লে আমাৰ জাতিটো কেতিয়াও নিজৰ ভৰিত থিয় হৈ থাকিব নোৱাৰে। সেইবাবে মই কাৰ্বি যুৱ শক্তিক আহ্বান জনাম যে আপোনালোকে নিজৰ শিপাক খামুচি মাৰি ধৰি থাকক আৰু সংহাৰী ধৰ্মৰ কেতিয়াও অৱক্ষয় হ'বলৈ আপোনালোকে নিদিব আৰু সিয়েই কাৰ্বি সমাজৰ পৰিচয় হ'ব। আজি আমাৰ প্ৰথমবাৰৰ বাবে এই আৰ্মু সিং ৰুম যি আয়োজন কৰি আপোনালোকে আজি কাৰ্বি পৰম্পৰাগত লোক বিশ্বাসক জগত সভালৈ লৈ যোৱাৰ বাবে যি প্ৰথম খোজ পেলালে তাৰ বাবে মই আপোনালোকক অভিনন্দন জনাইছো। মই বিশ্বাস কৰোঁ যে কাৰ্বি সংহাৰী ধৰ্মই বৰ্তমান আন পৰম্পৰাৰ দৰে নিজক সুসংগঠিত কৰি ল'ব লাগে। গাঁৱে ভূঞে এই ধৰ্মৰ প্ৰতি আমাৰ নৱ প্ৰজন্মক আকৃষ্ট কৰি এই ধৰণৰ সভা সমিতি আৰু এই ধৰণৰ লোকবিশ্বাসক আমি জগত সভালৈ লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিব লাগে। এই সভালৈ অহাৰ বাবে মই অলপ যোৱাকালি আৰু পৰহি আৰণবাৰীমৰ বিষয়ে কাৰ্বি সংহাৰী ধৰ্মৰ বিষয়ে মই পঢ়িবলৈ চেষ্টা কৰিছিলোঁ। আজি আপোনালোকে চিন্তা কৰক, পশ্চিমৰ পৰা অহা লোকে আমাক বন্য জন্তুৰ বিষয়ে শিকায়, আমাক শিকায় গছ গছনিৰ বিষয়ে, কিন্তু কাৰ্বি সমাজে আজি হাজাৰ হাজাৰ বছৰ ধৰি মানুহৰ লগতে বাঘৰ আত্মাক পূজা কৰি আহিছে। ইয়াতকৈ নেচাৰ ৱৰশ্বিপৰ তাতকৈ ডাঙৰ কতো আমি প্ৰমাণ দেখা নাপাওঁ। আজি আমাৰ বেদত যি ধৰণে পূৰ্বজন্মৰ কথা কৈছে,
কাৰ্বি সকলেও নিজৰ বিশ্বাস অনুসৰি পুনৰ জন্মৰ ওপৰত নিজৰ দাৰ্শনিক ব্যাখ্যা আগবঢ়াইছে বেদে যদি বেদ আৰু উপনিষদে পুনৰ জন্মৰ ওপৰত যদি এক দৰ্শন বা ব্যাখ্যা আগবঢ়াইছে ইয়াৰ সমান্তৰালভাৱে কাৰ্বি সমাজৰ সংহাৰী ধৰ্ময়ো পুনৰ জন্মৰ ওপৰত নিজৰ দাৰ্শনিক তত্ত্ব আগবঢ়াইছে আমাৰ যি ধৰণে বেদ উপনিষদৰ শিক্ষাৰ ওপৰত বহুত চৰ্চা হৈছে বহুত আলোচনা হৈছে যদি কাৰ্বি সংহাৰী ধৰ্মৰ ওপৰতো কাৰ্বিৰ পণ্ডিতসকলে আলাপ আলোচনা কৰে থেচিছ আদি প্ৰস্তুত কৰাৰ কাম আৰম্ভ কৰে তেতিয়ালে মই বিশ্বাস কৰোঁ যে পৃথিৱীৰ আটাইতকৈ সন্মানৰ ধৰ্মসমূহৰ ভিতৰত কাৰ্বি সংহাৰী ধৰ্ময়ো স্থান পাব তাত মোৰ কোনো সন্দেহ নাই শ্ৰদ্ধাৰ ৰাইজ মই মুখ্যমন্ত্ৰী অলৌকিক কথা ক'ব নাপায় আৰু কোৱাটো উচিত নহয় কিন্তু আমাৰ জীৱনত বিশ্বাসে কৰবাত নহয় কৰবাত ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া কৰে মই জানো মোৰ বেমাৰ হৈছে কিন্তু বেমাৰ হোৱাত মই ডক্টৰৰ ওচৰত যাম কিন্তু ডক্টৰৰ ওচৰত যোৱাৰ লগে লগে ঘৰত মই এক প্ৰকাৰ ক'ব গ'লে পূজা এভাগ আগবঢ়াই মোৰ বেমাৰ যাতে দূৰ হয় তাৰ বাবে মই নিশ্চয় নেদেখাজনক প্ৰাৰ্থনা কৰিম মই নিজে জানো যোৱাবাৰ যেতিয়া লৰিংথপিত ভাৰতৰ প্ৰধানমন্ত্ৰী আহিছিল 6-5 দিন ধৰি গোটেই ৰাজ্যখনত বৰষুণ দি আছিল মই ভাবিছিলো কাৰ্বি আংলঙত মিটিং হ'বনে নাই ওয়েদাৰ চাইছো বৰষুণ হলে কি হ'ব বুলি টেণ্টটো বনাইছো কিন্তু ইয়াৰ কিছু ৰাইজে মোক আহি কৈছিলে যে আমি ভগৱানক পূজা কৰিম আৰু সেই দিনাখন বৰষুণ নহয় আপোনালোক নিশ্চিত হৈ থাকক এতিয়া সঁচা মিছা মই নাজানো কিন্তু যিসকলে মোৰ আগত আহি গ্যাৰেণ্টি দি কৈছিল যে আজি বৰষুণ নহয় বুলি বৰষুণ নোহোৱাকৈ মিটিং ধুনীয়াকৈ পাৰ হৈ গ'ল সিদিনাখনে মই বিশ্বাস কৰিছিলো যে সংহাৰী ধৰ্ম কেৱল মাত্ৰ ধৰ্ম নহয় ইয়াত নিশ্চয় কিবা বিজ্ঞানো আছে ইয়াত নিশ্চয় আন কিবা আৰু কিবা অলৌকিক জ্ঞানো ইয়াত সমাহিত হৈ আছে মই সেই কাৰণে কাৰ্বি নৱপ্ৰজন্মক আহ্বান জনাম যে আমাৰ কাৰ্বি সংহাৰী ধৰ্মক আমি বিজ্ঞানৰ দৃষ্টিৰ পৰা পৰিৱেশ ৰক্ষাৰ দৃষ্টিৰ পৰা গ্লোবেল ৱাৰ্মিঙৰ দৃষ্টিৰ পৰা আৰু আমাৰ পৰম্পৰাগত বিশ্বাসৰ দৃষ্টিৰ পৰা আপোনালোকে এই ধৰ্মক আৰু অধিক গৱেষণা কৰি এই ধৰ্মৰ নিহিত আৰু ইয়াত লুকাই থকা বিভিন্ন সম্পদসমূহ উদ্ধাৰ কৰি ইয়াক আপোনালোকে জগত সভালৈ লৈ যাওক আটাইতকৈ ডাঙৰ সমস্যা আমাৰ সনাতন হিন্দু ধৰ্মতে হওক বা আমাৰ সংহাৰী ধৰ্মতে হওক যে আমি শ্ৰুতিৰ ওপৰত বিশ্বাস কৰোঁ আগতে আমাৰ কোনেও লিখি থৈ যোৱা নাই গুৰুৱে শিষ্যক দিয়ে সেই শিষ্যই গুৰু হৈ শিষ্যক দিয়ে অৰ্থাৎ শ্ৰুতি আৰু স্মৃতিৰ ওপৰত এই ধৰ্ম আমাৰ ধৰ্মসমূহৰ ভেটি নিৰ্মাণ কৰা হৈছিল যিহেতু শ্ৰুতি আৰু স্মৃতি মেমৰাইজ কৰা ইয়াক বুজি পোৱা মানুহৰ সংখ্যা লাহে লাহে কমি আহিছিল সেই কাৰণে ইয়াৰ ভিতৰত বহুতো গুৰুত্বপূৰ্ণ দৰ্শন হয়তো হেৰাইও যাব পাৰে কিন্তু আমি যেতিয়া ইয়াৰ প্ৰকৃত গৱেষণা কৰিম পুৰণা লোকসকলৰ লগত কথা পাতিম পাহাৰত থকা আমাৰ পুৰণা লোকসকলৰ সৈতে আলোচনা কৰিম এই লুকাই যোৱা হেৰাই যোৱা বিভিন্ন সম্পদো আমি পুনৰ এবাৰ উভতাই আনিব পাৰিম সেয়ে মই আপোনালোকক অনুৰোধ জনাওঁ যে গছৰ যেনেকে শিপা শক্তিশালী হৈ থাকিব লাগিব কাউন্সিলে কিমান পাৱাৰ পালে কিমান নাপালে কিমান ৰাস্তা বনালো কিমান নাপালো হি আধুনিকতাৰ প্ৰমাণ দিব কিন্তু কাৰ্বি সমাজক যদি কোনোবাই যুগ যুগ ধৰি জীয়াই ৰাখিব সেয়া হৈছে আৰণবাৰীম আৰু সংহাৰী ধৰ্মই আৰু সেই কাৰণে আপোনালোকে এই ধৰ্মৰ গৱেষণা এই ধৰ্মৰ উপাসনা
এই দুইটাই যাতে আপোনালোকে আগুৱাই লৈ যায় তাৰ বাবে মই পুনৰ এবাৰ আপোনালোকক আহ্বান জনাম। মই আজি আপোনালোকক সঁচাকৈ অন্তৰৰ পৰা ধন্যবাদ জনাইছো। কাৰ্বি আংলঙত মই বহুতবাৰ আহিছো, বহুত ৰাজনৈতিক অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান মই দেখা পাইছো, কিন্তু মোৰ যোৱা 20 বছৰৰ ৰাজনৈতিক সময়ছোৱাত কাৰ্বি আংলঙত অনুষ্ঠিত আটাইতকৈ ভাল লগা সভা এইখনেই বুলি মই নিঃসন্দেহে ক'ব পাৰো। মই ভাবো যে প্ৰতিটো বছৰতে আপোনালোকে এই ধৰণে সভা সমিতি আয়োজন কৰি কাৰ্বি সংহাৰী ধৰ্মৰ বিষয়ে নৱপ্ৰজন্ম আৰু জগত সভাক আপোনালোকে পৰিচয় কৰাই দিয়াৰ বাবে এই ধৰণৰ ব্যৱস্থা যাতে আপোনালোকে সদায় গ্ৰহণ কৰে। আমাৰ ৰাজ্য চৰকাৰে জনজাতীয় লোকসকলৰ ভাষা, কলা, কৃষ্টি আৰু ধৰ্ম যাতে হেৰাই নাযায় তাৰ বাবে আমি বিভিন্ন প্ৰচেষ্টা হাতত লৈ আহিছো। ভাষাৰ ক্ষেত্ৰত এলিমেণ্টাৰী এডুকেশ্যনলৈকে জনজাতীয় ভাষা, সংস্কৃতিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ব্যৱস্থা আৰু ধৰ্মীয় বিশ্বাসক ৰক্ষণাবেক্ষণৰ কাৰণে আমি ইণ্ডিজেনাছ ফেইথ আৰু কালচাৰ ডিপাৰ্টমেণ্ট আমি গঠন কৰিছিলোঁ। মই আপোনালোকক বিশ্বাস দিব খোজো যে সংহাৰী ধৰ্মক আগবঢ়াই লৈ যাবৰ কাৰণে আপোনালোকক য'তেই আৰ্থিক সহায়ৰ প্ৰয়োজন হ'ব, য'তেই আপোনালোকক পুঁজিৰ প্ৰয়োজন হ'ব, আমাৰ ইণ্ডিজেনাছ ফেইথ এণ্ড কালচাৰ ডিপাৰ্টমেণ্টৰ পৰা আমি আপোনালোকক মুকলিভাৱে সহায় কৰিম। সেই প্ৰতিশ্ৰুতি মই আজিৰ সভাতে মই পুনৰ এবাৰ দাঙি ধৰিছো। পুনৰ এবাৰ সকলোকে মই ধন্যবাদ জনাইছো। আমাৰ কাৰ্বি ৰজা নতুনকৈ আসনত বহিছে, তেখেতক মই প্ৰথমবাৰৰ বাবে লগ পাইছো, তেখেতকো মই নমস্কাৰ জনাইছো, প্ৰণাম জনাইছো আৰু আজিৰ উপস্থিত সকলোকে মোৰ শ্ৰদ্ধা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।